हेलो फैनসকল মই পঞ্চি ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছো। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে আপোনালোকে লাইক সাবস্ক্ৰাইব লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আবেলি টাইমত এতিয়া গা চা ধুই আহিলো, আহি পিনি অলপ ওলাই যাম, আপোনালোকক দেখাম বাৰু অলপ ক'ত যাওঁনো। তাৰপিছত এনেকৈ আছোঁ আৰু প্ৰথম ইউটিউব জগতত খোজ দিছোঁ। আৰু এটা আছে বাৰু, হ'লেও ছাবস্ক্ৰাইবাৰ ভিউৱাৰ্ছ লাইক কৰা নাই, তথাপিও বোৱাৰী হৈ যে এটা ইউটিউব চেনেল খুলি অলপ সৰু সুৰাকৈ নাজানো বাৰু, ভিডিঅ' ভালকৈ মই বনাব অভ্যাসো নাই, ধৰক প্ৰেক্টিছো নাই, তথাপিও মই দিছোঁ। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি যাব, তেতিয়া ভাল লাগিব মনটো, কাৰণ উৎসাহ পাম আপোনালোকৰ মৰম অবিহনে আধৰুৱা নহয় জানো। আৰু যিহেতু কাম চাম কৰি মেলি এজনী বোৱাৰী হৈও যে এটা ভিডিঅ' বনাই, তাৰ মাজতে কামৰ মাজতে যে আপোনালোকলৈ এটা ভিডিঅ' দিওঁ, ভিডিঅ'বিলাক ইমান ভাল নহ'বও পাৰে, হয়তো সৰু সুৰা কি কৰি থাকোঁ কি নকৰোঁ তেনেকৈ ইউটিউবতো সাঁচি ৰাখোঁ, লগতে আপোনালোককো দেখাই যাওঁ। সেইটো ভৱিষ্যতে চাবলৈ যেতিয়া বয়স হ'ব তেতিয়া চাবৰ কাৰণে এটা ভিডিঅ' ইউটিউবতে সাঁচি ৰাখোঁ এনেকৈ দি পানি। যদি ভাল লাগে মৰম চেনেলবিলাক কৰিব, ভাল লাগিব তেতিয়া। তাৰপিছত তেনেকৈ দিনটো পাৰ কৰোঁ আৰু সময়বোৰ। আৰু এনেকৈ ভিডিঅ' বনোৱাৰ উপৰিও ৰাতিপুৱা টাইমটোত সময় নহয়, যেতিয়া সময় হয় বাৰু মই ভিডিঅ'বিলাক বনাই মেলি দিওঁ আপোনালোকৰ মাজলৈ আগবঢ়াই। আৰু অকল ভাত চাত বনাই মেলি থাকোঁ, আৰু ঘৰত নাই বাৰু, যিহেতু মই ঘৰত নাই বৰ্তমান, গাঁৱৰে বোৱাৰী। বৰ্তমান মই গুৱাহাটী চহৰতহে আছোঁহি, যিহেতু মানুহজন কৰ্মসূত্ৰে গুৱাহাটীত আছেহি, সেইবাবে মানুহজনৰ লগতে ভাড়াঘৰতে বৰ্তমান আছোঁ। আৰু ছোৱালীজনীকো লৈ নিছোঁ, একেলগে তিনিটা আছোঁ, পৰিয়াল হ'ল যেতিয়া। প্ৰথম যেতিয়া বিয়া সোমাইছিলোঁ ইয়াতে আছিলোঁ, ধৰক যেতিয়া প্ৰথম বিয়া সোমাই আহিছিলোঁ ইয়াতে আহিছিলোঁ, বিয়া সোমোৱা আজি 5-6 বছৰতে কৰি দিলে আৰু। তাৰপাছত ছোৱালী হৈছে 3 বছৰ। তাৰপিছত এতিয়া ছোৱালী 2 বছৰ হৈছে, যিহেতু তাইকো স্কুল নিব লাগে, স্কুলত দিছোঁ। স্কুলত মানে ভাল ধুনীয়া নহয়, কাৰণ তাই সৰু হৈ আছে, মাতটো স্পষ্টকৈ ফুটা নাই, সেইবাবে মানে বৰকৈ নিয়া নাযায় যদিও মাজে মাজে লৈ যাওঁ। তাৰপিছত সেয়া কৰাৰ উপৰিও ভাত চাত বনোৱাৰ উপৰিও কাপোৰ চাপোৰো ধুব লাগে, ঘৰ চৰ মুচিবই লাগে ৰাতিপুৱা গধূলি। সেইকাৰণে আৰু তাইৰ লগতে লাগি থাকোঁতে ধৰক ভাত বনোৱা, কাঁহী বাতি ধোৱা, কাপোৰ চাপোৰ ধোৱাটো বাদেই, সেয়াটো কষ্টই। আৰু তাইৰ লগত লাগি থাকিব লাগে এনি টাইম। ধৰক তাই খোৱা বোৱা নাখাওঁ বুলি কয়, কিবা এটা আনি দিলে নাখাওঁ বুলি কয়, গাখীৰ নাখায়, ভাত নাখায়। তেতিয়া আকৌ তাই যেতিয়া নাখাওঁ বুলি কয়, তেতিয়া আকৌ তাইৰ আগতে মই কান্দি ভেকশ্যন হৈ শুই দিব লাগে, তেতিয়াহে তাই খায়। এনেকুৱাই মানে চৈতান হৈ গৈছে, ডাঙৰ হৈছে যে সেইকাৰণে খাবলৈও মন পোৱা নাই। আৰু এনেকৈ আৰু দিনটো পাৰ কৰি থাকোঁ। আৰু অকল মই ভিডিঅ' বনাওঁ, ভিডিঅ' বনোৱাৰ উপৰিও মাজে মাজে এনেই ফুল চুল কৰি এম্ব্ৰইডাৰী আৰু মাছ তেনেকৈ কৰি মেলি থাকোঁ, আৰু সৰু সুৰাই এনেই ফুল চুল কৰি থাকোঁ। আপোনালোকক দেখাম বাৰু সম্পূৰ্ণ যেতিয়া হৈ যাব। এইবিলাকে সময়বোৰ কৰি টাইমবোৰ পাৰ কৰি থাকোঁ। তাৰপিছত মানুহজনেও ধৰক গা চা বেয়া হৈছিলে, গা চা বেয়া হোৱাৰ কাৰণে আগতে ধৰক ৰাতিপুৱাই ভাত বনাই দিওঁ, দিনটোলৈ আজৰি হৈ থাকোঁ, দুপৰীয়া আকৌ তেওঁ খাবলৈ আহে, তেনেকৈ ঠাণ্ডা ভাতেই খাওঁ। ছোৱালীক কম ভাত কৰি দিওঁ যেনিবা। তেওঁ যেতিয়া গাটো বেয়া হ'ল তেতিয়া মানে মই দেখিছেনে ছোৱালী হেৰি হাঁহি বুলি কোৱা, ইয়াত চোৱা ফ্ৰেণ্ডসকলক কোৱা হাঁহি বুলি কোৱা। তাৰপিছত তাই মানে যেতিয়া মানুহজনৰ গা ভাল নাইকিয়া হৈছিলে, তেতিয়া মানে আগবেলা ভাত বনাওঁ, দুপৰীয়া ঠাণ্ডা খাই যায়। তাৰপিছত যেতিয়া গা ভাল নাইকিয়া হৈ গ'ল মাজতে, ঠাণ্ডা খাই ৰাতিপুৱা ভাত বনাই থ'লেও খাবলৈ দিবলৈ বেয়া লাগে। সেইকাৰণে মানে মোৰ যিমানে কষ্ট নহওক, মানে দুইজনকে যদি মই গৰম ভাতকেইটা খুৱাওঁ, 3 বেলাই গৰম ভাত কষ্ট কৰি হ'লেও যিমানে মোৰ গা চা বেয়া নহওক খুৱাই ল'লে মানে ভাল লাগে। আৰু ধৰক ছোৱালীৰ লগত লাগোঁতে মানে কেতিয়াবা গা চা বহুত
দুৰ্বল হৈ যায়গৈ দুৰ্বল হ'লেও এতিয়া উপায় নাই যিহেতু মাক হ'লোৱে মাক হ'লেও এতিয়া কষ্টটো কৰিবই লাগিব কষ্টটো মাক হিচাপে দায়িত্ব সেইখিনি কৰি যাবই লাগিব আৰু তাইক খোৱা বোৱা লেট্ৰিন কৰা বা পাছত খোৱা বা এইবিলাক কৰি থাকোঁতে মানে সময়টো কেতিয়া পাৰ হৈ যায় গমেই নাপাওঁ যদিও ভাড়া ঘৰত আছোঁ মই ঘৰত থাকিলেতো যাব লাগিব কৰিলে মানে মই মানে ভিডিঅ'বিলাক বনাবলৈ উৎসাহ পাম ধৰক সেইকাৰণে যোনে যোনে লাইক ছাবস্ক্ৰাইব কৰা নাই কৰি দিব তেতিয়া মনটো ভাল লাগিব আৰু প্ৰত্যেকগৰাকী বোৱাৰীয়ে অকল মই বুলি নহয় দেই প্ৰত্যেকগৰাকী বোৱাৰীয়ে যেতিয়া ইউটিউব জগতত খোজ দিয়ে যেতিয়া লাইক ছাবস্ক্ৰাইব আপোনালোকে বহুত বেছি মৰম কমেণ্ট দিয়ে তেতিয়া প্ৰত্যেকগৰাকী মনতে মানে যেতিয়া ভিউৱাৰ্ছ বাঢ়ি যেতিয়া ছাকচেছফুল হৈ যায় ইউটিউব জগতত তেতিয়া প্ৰত্যেকজনী বোৱাৰীয়ে ভাবে তেওঁ দেখোন ছাকচেছফুল হৈছে ময়ো এটা ইউটিউব তেনেকৈ ইউটিউব জগতখন হয়তো বহল হৈ গৈ আছে সেইবাবে আমাৰো সৰু সৰু ইউটিউবাৰবিলাকক আপোনালোকে মৰম দিব আশীৰ্বাদ কৰিব তেতিয়া হয়তো আমি ইউটিউব জগতত আপোনালোকৰ পৰা মৰম পাই কিবা এটা কৰিবলৈ উৎসাহ পাম আৰু যেতিয়া ইউটিউব জগতত ভালকৈ ছাকচেছফুল হ'ম আপোনালোকক এটা ডাঙৰ ছাৰপ্ৰাইজ দিম বুলি ভাবি থৈছোঁ মনতে যদি ভগৱানে কয় এতিয়াতো যিহেতু হোৱা নাই বৰ্তমান মই ভিডিঅ' মাজে মাজে দিওঁ কেতিয়াবা হয়তো ৰেগুলাৰো দিওঁ এতিয়া আপোনালোকে তেতিয়া হয়তো মই আপোনালোকলৈ এটা ডাঙৰ ছাৰপ্ৰাইজ লৈ ভগৱান একেটাকে নাচায় মানে আমি পাছবেলা টাইমটোত পাহাৰে পাহাৰে ঘূৰি ফুৰিছোঁ এয়া ফেনাকলৰ লগতে আহিবই পোৱা নাই এইটো দেখিছেনে ধুনীয়া পাহাৰ তাতে মানুহবিলাক থাকে একদম ওখলৈকে আছে ভালকৈ ধৰিব পৰা নাযায় কাৰণ এতিয়া গধূলি হৈ গৈছে সেইকাৰণে অলপ মই ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ তালৈকে মানুহ আছে বৰ ভাল পায় শুনে ফুৰি